ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 6 ৰ সায়েন্সৰ 8 নম্বৰ চেপ্টাৰ আৰু চেপ্টাৰটোৰ নাম হৈছে জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। এই চেপ্টাৰটোৰ আটাইবোৰ প্ৰশ্ন উত্তৰ। গতিকে আহা আমি ভিডিঅটো আৰম্ভ কৰো। 1 নম্বৰতে চোৱা তোমালোকক দিছে প্ৰথমতে আছে শুদ্ধ উত্তৰৰ গুলটো সম্পূৰ্ণকৈ পূৰ কৰা। এতিয়া এই তলত যিকেইটা প্ৰশ্ন আছে এই পেজটোতে আছে গোটেইকেইটা প্ৰশ্ন। এই প্ৰশ্নবোৰত যিবোৰ প্ৰশ্ন দি থোৱা আছে সেই প্ৰশ্নবোৰৰ অপচন হয় চাৰিটা অপচন দিয়া আছে। আমি সেই অপচনবোৰৰ ভিতৰত কোনটো শুদ্ধ হেতু বাছি উলিয়াব লাগিব হয়নে। এতিয়া 1 নম্বৰ প্ৰশ্নটোত চোৱা তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি চাইকেল। 2 নম্বৰ বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন। পোহৰ, প্ৰয়োজনীয় উষ্ণতা, সাৰ, পানী। এতিয়া আমি যদি চাবলৈ যাওঁ গোটেইকেইটাই প্ৰয়োজনীয় কিন্তু যিটো নহলে মানে বীজৰ অংকুৰণ নহবই সেইটো হৈছে কি পানী হয়নে। 3 নম্বৰ মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে। অপচনবোৰ চোৱা ফান, ডেউকা, নেজ, ঠেং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফান। 4 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনবিধৰ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে। অপচনবোৰ চোৱা মাছ, ভেকুলী, শিয়াল, তিমি মাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভেকুলী। ভেকুলী দেখিছা তোমালোকে মাটিতো থাকে পানীতো থাকে। 5 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া কোনবিধৰ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায়। তোমালোকে দেখিছা চাগে ধুনীয়া ফুল এপাহ ফুলে সেই গছবিধৰ পাতটো যদি আমি চুই দিওঁ তেতিয়াহ'লে পাতটো কি হৈ যায় জাপ খাই যায়। আৰু সেই গছবিধৰ নাম জানানে। গছবিধৰ নাম হৈছে লাজুকী লতা। 6 নম্বৰ প্ৰশ্ন চোৱা মহে ক'ত কণী পাৰে। অপচনবোৰ চোৱা বন্ধ পানীত, পাতৰ তলত, মাটিত, নদীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধ পানীত। 7 নম্বৰ প্ৰশ্ন লালুকিৰ গাত তলৰ কোনটো দেখা যায়। অপচনবোৰ চোৱা ঠেং আৰু জলক্লুম, বি নম্বৰ নেজ আৰু জলক্লুম, চি নম্বৰ হাওঁফাওঁ আৰু নেজ, ডি নম্বৰ কেৱল জলক্লুম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ ঠেং আৰু জলক্লুম। 8 নম্বৰ প্ৰশ্ন চোৱা এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। চোৱা মিলোৱা কেইটা এ নম্বৰ ফুল ফুলা উদ্ভিদৰ চলন, বি নম্বৰ ৰেচন গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য, চি নম্বৰ কাণ্ড ওপৰলৈ বাঢ়ে, ডি নম্বৰ শ্বাস প্ৰশ্বাস দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদান। 9 নম্বৰ প্ৰশ্ন চোৱা উপযুক্ত শব্দ সহায়ত খালী ঠাই পূৰ কৰা। এ নম্বৰ বীজৰ ভিতৰত থকা সৰু ভ্ৰূণৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয়, বি নম্বৰ সকলো জীৱই দেশৰ প্ৰতি সঁহাৰি জনায়। কিহৰ প্ৰতি উদ্দীপকৰ প্ৰতি, চি নম্বৰ পিউপা পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়, ডি নম্বৰ চৰাই উৰিব পাৰে। ই হৈছে চলনৰ এটা বৈশিষ্ট্য। ই নম্বৰ সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয়, এফ নম্বৰ মহে ডেংগু আৰু মেলেৰিয়া বেমাৰৰ বীজাণু কঢ়িয়ায়, জি নম্বৰ ভেকুলী এবিধ উভচৰ প্ৰাণী। এতিয়া চোৱা 11 নম্বৰ প্ৰশ্ন পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়, হাওঁফাওঁ নে জলক্লুম। ইয়াৰ উত্তৰটো হ'ব পূৰ্ণাংগ ভেকুলীয়ে হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। 12 নম্বৰ জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি কি। উত্তৰটো চোৱা জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য হ'ল শ্বাস প্ৰশ্বাস, জীৱ বৃদ্ধি আৰু চলন। 13 নম্বৰ বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ স্বত্তেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়। উত্তৰটো চোৱা বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ স্বত্তেও ইয়াক জড় বুলি গণ্য কৰা হয় কাৰণ গাড়ীখন নিজে চলিব নোৱাৰে, আমিহে চলাই নিব লাগে, গতিকে গাড়ীখন জড় বস্তু। 14 নম্বৰ জীৱৰ বাবে বংশবৃদ্ধি কিয় প্ৰয়োজন। ইয়াৰ উত্তৰটো চোৱা জীৱৰ বাবে বংশবৃদ্ধি প্ৰয়োজন কাৰণ বংশবৃদ্ধি নহ'লে জীৱৰ প্ৰজনন নহ'ব, যাৰ ফলত জীৱ পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব অৰ্থাৎ জীৱৰ বিলুপ্তি ঘটিব। 15 নম্বৰ
ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দহাসমূহৰ নাম লিখা উত্তৰটো চোৱা কণী লালুকি পোৱালি ভেকুলী আৰু পূৰ্ণাংগ ভেকুলী তাৰপিছত 16 নম্বৰ প্ৰশ্ন তোমালোকক দিছিলে মহৰ জীৱন চক্ৰৰ চিত্ৰ আঁকিব লাগে মহৰ জীৱন চক্ৰৰ চিত্ৰটো তোমালোকে কিতাপতে চাবা কিতাপত দি থোৱা আছে তাৰ পৰা তোমালোকে চিত্ৰটো আঁকি ল'বা যদি ভিডিঅ'টো তোমালোকে ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ